নমস্কাৰ। খুব কম টকা মানে 2-3 হাজাৰ টকাৰ ভিতৰত ক্লাইণ্ট এজনক বকলা বাগিচা এইখিনিত সৈতে এটা ঘৰ লাগে আৰু আমাক কামটো দিছে, সেইটো কাৰণে আহিছোঁ ইয়াতে। মেটেৰিয়েলছবিলাক আহি পাইছে, ঠিকাদাৰজন আহি পোৱা নাই বাৰু। তো আমি যিমান পাৰোঁ সিমান সোনকালে আমি ঘৰটো নিৰ্মাণ কৰি দিম। মানে সপোনৰ ঘৰ এখন বনাব বিচাৰিছেতো, আমি যিখিনি পাৰোঁ সেইখিনি কষ্ট কৰি আছোঁ। ৰাতিপুৱাই আহিছোঁ, তো এতিয়া এইবিলাক আহি পাইছে, দেখাই দিয়া ৰেডি হৈ আছে। তো আমি আপোনালোকক দেখাই আছোঁ কমপ্লিট হ'লে। আৰু আপোনালোকে যদি এনেকুৱা ঘৰ বনাব বিচাৰে তেতিয়াহ'লে কণ্টেক্ট কৰিব, নাম্বাৰটো ডিছক্ৰিপশ্যনত দিয়া আছে। মানে ঠিকে হোৱা নাই, এইখিনিত অলপ হেৰি কৰ, চিধা কৰ অলপ এই জালি দিব লাগিব, জালি ধুনীয়াকৈ বনাব লাগিব, কাৰণ এইটো এবাৰে বনাই না, সপোনৰ ঘৰ এখন এবাৰে বনাই, পিছত হেৰি হৈ গ'লে দিগদাৰ হ'ব, পিছত নহ'লে ভাঙি দিম হা। গল্ডেন ফাইবাৰ দিব লাগিব ওপৰত, মানে ক্লাইণ্টৰ ডিমাণ্ড আছে গল্ডেনত লাগে বোলে, সেইকাৰণে এটা গল্ডেন হেৰিত তলৰ ফ্ল'ৰ এটা গল্ডেন হৈ আছে।